নমস্কাৰ এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত SHG গোটৰ মহিলাসকলক এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছিল। তো ইয়াতে লিখা আছে নাৰী শক্তিৰ সবলীকৰণ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আমাৰ মহিলা উদ্যোগীসকলৰ বাবে ২৭ লাখৰো অধিক মহিলাক ১০,০০০ টকাৰ মূলধনী সাহায্য। তাৰপিছত আৰু কোৱা হৈছে প্ৰতিটো সম্প্ৰদায় কেডাৰৰ বাবে ১৫,০০০ টকাৰ উদ্যোগিক পুঁজি। ২৭ লাখৰো অধিক মহিলাৰ বাবে ২ দিনৰ ক্ষমতা নিৰ্মাণ কাৰ্যসূচী। ৫০,০০০ টকালৈকে ঋণ সময়মতে পৰিশোধ কৰা আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে ৫% সুদত ৰেহাই প্ৰদান কৰিব অসম চৰকাৰে। তো ইয়াতে কোৱা অনুযায়ী যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত ১০,০০০কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল মহিলাৰ ভিতৰত ২৭ লাখ মহিলাসকলেহে লাভ কৰিব ১০,০০০কৈ টকা। তো বাকী মহিলাৰ নাম ইতিমধ্যে ভেৰিফিকেশ্যনত কৰ্তন হৈছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে অহা ১ অক্টোবৰৰ পৰা আমি অংগনবাড়ী কৰ্মী সহায়কসকলৰ দৰমহা বৃদ্ধি কৰাৰ লগতে এটি এককালীন সাহায্য প্ৰদানৰ লক্ষ্য লৈছোঁ। আপোনালোকৰ কিছু হ'লেও সমস্যা লাঘৱ কৰাৰ বাবে এয়া আমাৰ এক প্ৰয়াস। তো ইয়াতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী অহা ১ অক্টোবৰ তাৰিখৰ পৰা অংগনবাড়ী কৰ্মী আৰু সহায়কসকলৰ দৰমহা বৃদ্ধি কৰিব। কেৱল মাত্ৰ দৰমহা বৃদ্ধিয়েই নহয়, এককালীনভাৱে আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ